জয় জুবিন দা আমি যেহেতু সমগ্ৰ অসম চাইকেল যাত্ৰা কৰি আছো জুবিন দাৰ স্মৃতিত নাহৰ গছৰ পুলি ৰুবৰ কাৰণে আৰু আজি আমাৰ গোৱালপাৰাত লাষ্ট মানে গোৱালপাৰাত 4 দিন থাকিলো আৰু বহুত বেছি ভাল লাগিল গোৱালপাৰাত বিভিন্ন জাগাত আমি নাহৰ গছ ৰোপণ কৰিলো যোৱাকালি গোৱালপাৰা কলেজত নাহৰ গছ ৰুলো তো আজি আমাৰ গোৱালপাৰাত লাষ্ট আৰু এতিয়া আমি গৈ আছো কৃষ্ণাই আৰু ইফালে আমাৰ দাদা ওতৰ ঘৰতে আছিল অমিতদাৰ দাদা মানে আৰু এতিয়া অমিতদা আৰু মা নাই মানে গুৱাহাটী জুবিন ক্ষেত্ৰ হয় হয় তো আজি যাম আৰু ইয়াৰ পৰা গোৱালপাৰা গলে আহিলে আহি থাকিব হতে হয় হয় এতিয়া আহা গোৱালপাৰাত ঠিক আৰু ইফালে আমাৰ মোৰ চাইকেল আৰু পংকজ ভাইৰ চাইকেল তো ভাল লাগিল লগ পাই মানে জয় হিন্দ আৰু মানে দেখিলে গম পাই মানে দাদাই মানে কিহৰ কাৰণে মানে প্ৰিপেয়াৰ কৰি আছে হয় না জয় হিন্দ আৰু ইয়াতে আছে মানে জয় জুবিন দা আৰু এইটো গোৱালপাৰা ক্লক টাৱাৰ আৰু এইটো বাবুজি দেখিছে আৰু ইয়াৰ পৰা এতিয়া আমি যাম আজি আমি যাম কৃষ্ণাই তো কৃষ্ণাৰ পৰা ভিডিঅ' চাই আছা যদি প্লিজ কমেণ্ট কৰিবা আজি গোৱালপাৰাত 4 দিনে থাকিলো বহুত নাহৰ গছ পুলি ৰোপণ কৰিলো বিভিন্ন জাগাত তো বাই বাই গোৱালপাৰা আজি তো বাই বাই গোৱালপাৰা তো পংকজ ভাই আগত ওলাই গ'ল আৰু গাইছে ইয়াতে ডাঙৰ ডাঙৰকৈ লিখা আছে বনৰীয়া হাতী অহা যোৱা ৰাস্তা মানে বন্য অস্ত্ৰ দেখিলে নিজে সাৱধান হোৱা লগতে আনকো সাৱধান কৰি দিয়ক গাইছে এনেকা এটা মানে ৰাস্তাৰ মাজে মাজে আহি আছো মানে ভয় লাগে মানে আমি যে চাইকেলত আছো ন গাড়ী দলি টেনশ্যন নাই মানে গাড়ী দলি মানে স্পীডত গুচি যাব পাৰিম কিন্তু অকস্মাত যদি আহি যায় ন চাইকেলৰ লগত নোৱাৰি ন তো ভয় লাগিছে অলপ অলপ মানে ইটো ৰাস্তাই দি মানে কি কৰোঁ এতিয়া যাবতো লাগিব এতিয়া আমি কৃষ্ণাই গৈ আছো যিহেতু গোৱালপাৰাৰ পৰা আৰু এনেকা মানে বৰ্ড দেখি মানে ভয় লাগি গ'ল মানে চাওকচোন বাপৰে আৰু বৰষুণ দি আছে না পুৰা মানে মেঘগিলা চাওকচোন ইমান ধুনীয়া দেখা হৈছে পাহাৰত মজা লাগাইছে দে বেয়া নাপাব দেই আৰু আহি পালে দুজনে পংকজ আৰু আমাৰ মহাদেৱ আৰু ইহঁতক ছাপোৰ্ট কৰিব আৰু এনেদৰে গছ পুলি ৰুই যাব আৰু সকলোৱে যাতে এনেদৰে ছাপোৰ্ট কৰে আৰু ইহঁতে ৰোৱাৰ দায়িত্ব আমাৰ ইহঁতৰ আৰু বচোৱা আৰু আমাৰ দায়িত্ব ভাল লাগিল মানে সঁচাকৈ ভাষাহীন আজি আহিয়ে ইমানখিনি ছাপোৰ্ট পাইছোঁ ভাইৰ পৰা তো তেখেতে যিখিনি কথা কৈছে যে ৰোৱা দায়িত্ব আমাৰ আৰু বচোৱা দায়িত্ব তেখেতৰ একদম বেষ্ট এনেকে সকলোৱে আমি যিমান ৰুব লাগে আমি ৰুম কিন্তু যিমান মানে বচোৱা দায়িত্ব সম্পূৰ্ণ এয়াও লৈছে তো বঢ়িয়া আৰু আমাৰ ইফালে আছে নিৰমপুৰ দাদা নিৰমপুৰ মানে আমি আহি পালোঁ মানে এইটো টুকুলেশ্বৰী শ্ৰী শ্ৰী টুকুলেশ্বৰী দেৱালয় ইফালে আমাৰ দুখন চাইকেল দেখিছে আৰু আহি পালোঁ দাদা বহুতখিনি মৰম পালোঁ আৰু কৈছে দাদাই মানে গছ পুলি ৰোৱাটো দায়িত্ব আমাৰ আৰু ডাঙৰ কৰা দায়িত্বটো দাদাৰ মানে তো আমি মানে ইয়াতে মানে 10টা 15টা মান ৰুম মানে যিমানখিনি ৰুব দিম সিমানখিনি ৰুই যাম কিন্তু ডাঙৰ কৰিব দাদা হয় না পুৰা দায়িত্ব লৈছোঁ যাতে জুবিন দাৰ স্মৃতি চব জেগাতে জীয়াই থাকে আমি এইটোৱে মানে চেষ্টা কৰি আছোঁ তো ইয়াতো আমি শ্ৰী শ্ৰী টুকুলেশ্বৰ দেৱালয়তো জুবিন দাৰ স্মৃতিত এই নাহৰ গছখিনি ৰুই যাম বোলা শ্ৰী শ্ৰী টুকুলেশ্বৰ দেৱালয়ত জুবিন দাৰ স্মৃতিত নাহৰ গছৰ ৰোপণ কৰিলোঁ বহুত বেছি ভাল লাগিল আৰু নিৰূপম দাই ইয়াতে থাকে যিহেতু ধুনীয়াকৈ বেৰা চাই দি পিনে ৰখাব বোলা নিৰমম দা পিছত চাব আমি কৈছো যেতিয়া ডাঙৰ হ'ব চবেই দেখা পাব হয় আৰু চবকে পাৰো চেষ্টা কৰিম একদম জীয়াই তোলাৰ হয় সেইকাৰণে ঘিৰি দিছো হয় আৰু ভৱিষ্যতে বাহেদি আৰু ভালকে ঘিৰি দিম আৰু এই গছৰ পুলিটোৰ নাম জেজি নাহৰ হ'ব হয় জেজি নাহৰ হ'ব আৰু যদি নিৰূপম দা আৰু হিৰূপ দা আছে দুটাও মানে ধুনীয়াছে বেৰাটো দিলি মানে আমাৰ ৰোৱা হোৱাৰ লগে লগে বেৰাটো দিলে মানে কেইটা ললো মই দেখাই দিম ধুনীয়াছে আৰু এইটো মানে ধুনীয়াছে বেৰা দিয়া হৈ গ'ল এইটো এটা আৰু এইফালে এইটো চাবৰে এইটো হ'ল এইটোও বেৰা দিলে ধুনীয়াছে ইয়াতে ভিতৰত আছে নাহৰ গছ পুলি ব'লা ৱাও বাপৰে মানে এতিয়া আমি মানে বান্দৰক কল খুৱাম মানে গোটেই ফিল্ডটো ভৰ্তি হৈ যাব চাব নেকি শেষে হৈ গ'ল
গোটেই ভৰ্তি হৈ গ'ল দাদা মানে পুৰা ইয়াতে খেলি থকা ন মন্দিৰতে পুৰা চিনিয়ে পাই চাগে বহুতে হয় হয় নতুনকে যিনে চিনি নাপায় মই দেখাই দি আছো আৰু মোৰ খাৰত উঠি খাব বালি পালি পালি নধৰবি চব চাই ডাঙৰ এতিয়া গ্ৰুপৰ লিডাৰ নধৰবি তাক নধৰবি বোলা এতিয়া আমি ওপৰত যাওঁ মানে দাদা মই পংকজ ওপৰত ৰজা মন্দিৰ আছে ন ঐ বাপৰে বাপ মহা যুদ্ধ হৈ থাকে মহা ভাৰত দি থাকে পাছত ধৰব মোবাইল কাঢ়ি নিব ওপৰত যাওঁ এতিয়া বাপৰে ওপৰত মানে ৰজা বন্দৰ আছে ৰজা বন্দৰ চাব যাওঁ ব'লা এটা মন্দিৰৰ মেইন গেট ভাগ পিছলা আছে খালি এইখিনি আৰু মন্দিৰৰ কাহিনীটো দাদাই জানিব ধুনীয়াছে বিজনী ৰজা আছিল যে কুমুদ নাৰায়ণ মানে তেওঁ থাকাতে মানে এই মন্দিৰটোৰ মানে সৃষ্টি হৈছে আৰু তাৰ পৰা ইয়াতে মানে মন্দিৰ এই বিজনীৰ কুমুদ নাৰায়ণ যেতিয়া আছিল ৰজা তেতিয়াৰে মানে মন্দিৰটো হয় আৰু ইয়াত মানে সতীৰ অংশ পৰিছিল ওপৰত সতীৰ অংশ পৰিছিল যেনেকা কামাখ্যাত আমাৰ মা মানে উপ অংশ আৰু কি হৈছে মহাপদ হয় আৰু এইটো হৈছে উপপদ আৰু কি ওপৰৰ মন্দিৰটা গেলে দেখা পাবি ভালকে হয় মানে মা সতীৰ মানে এটা অংগ ইয়াতে পৰিছিল মানে এইটো শুক্লেশ্বৰ দেৱালয় এইটো এটা শক্তিবিধ হয় ওপৰত যাই দেখাওঁ চিৰি আমি দুটা শিল আছে ওপৰত চাওক এইটো দুটা শিল আছে আৰু ইয়াৰ মাজত আমাৰ মহাদেৱৰ আছে মূৰ্তি আছে জয় ভোলে হৰ হৰ মহাদেৱ ব'লা মানে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ইয়াতে মানে দেখাব লগা কি কি আছে আৰু এই দেখিছা এইফালে আমাৰ বাবা মহাদেৱৰ মূৰ্তি আছে পিছফালে দুটা শিলৰ মাজত আৰু মোৰ হাতত যিটো কল আছে আহা আৰু লৈ যা লৈ যা হৰ হৰ মহাদেৱ এই দুটা বেয়া বান্দৰা ইয়াত বৰ্তমান 4টা না 3টা গ্ৰুপ আছে বাপৰে সব বেলেগ বেলেগ কিমানটা মান বান্দৰ আছে ইয়াতে ভাই 500টা মান আছে চাগে 1500 মান হ'ব 1500 বাপৰে সব গ্ৰুপ বেলেগ বেলেগ গ্ৰুপ আছে মানে তলৰ গ্ৰুপটো বেলেগ ওপৰৰ গ্ৰুপটো বেলেগ বেলেগ মানে আৰু এই যে টাৱাৰটো দেখিছা এই টাৱাৰটো এটা গ্ৰুপ থাকে ৰাতি আৰু ইয়াতে টোটেল চিৰি আছে 700 কিমান কৈছিলে 730টা চিৰি 730টা চিৰি মানে ওপৰত যাই পাবলৈ আমি চাওক ডাঙৰ ফটো এটা বঢ়িয়া হ'ব ইয়াতে দাদাই মানে এইটো মানে প্লেনিং কৰি আছা ন প্লেনিং কৰছোৱে অলৰেডি এতিয়া খালি লগৰবোৰ মানে কৰি হেনা যোনে ভাল আৰ্টিষ্ট আৰু হয় বঢ়িয়া লাগব মজাকে ডাঙৰকে বনাম আৰু মানে ধৰিব লাগিব আৰু এইটো আছে নহয় এইবিলাক নোহা কৰি ল'ব লাগিব তাৰ পিছতে চাফা কৰিব লাগিব মানে সমান নহয় এনেকা একবাৰ এই এনেকা ওপৰত যাব লাগিব এনেকা হা নহয় খৰচা কৰিব লাগিব না অলপ খোৱাৰ সুবিধা চব দিব লাগিব যাতে তলত ভাঙাই কিনে মানে পূজাৰী গুৰুজনে আহিলে আৰু এইটো মূৰ্তিভাগ দেখিছা এইটো হ'ল পঞ্চপাণ্ডৱ হয় এইটো শিলটোত পূজা কৰা হয় হাতত পুৰা কল লৈ আছা ন ওপৰত এইটো হ'ব হৈছে এটা হ'লেও হ'ব বাকী কেইটা খাব লাগিব নহয় এইটো হ'ল গণেশ মন্দিৰ আৰু এইভাগ দেখিছা যে এইটো মানে আগৰ পুৰণা মানে মূৰ্তি হয় আৰু এইটো হ'ল নতুনকে বনোৱা এইটো গণেশক পূজা কৰায় এইটো দেখিছা এইটো পুৰাণ হয় এইটো এটা মানে তলত যে দেখিছিলো এইটো বেলেগ আছিল আৰু এইকেইটা বেলেগ টিম হয় এইটো গ্ৰুপটো বেলেগ হয় মানে বান্দৰৰ ব'লা মোবাইলটো নাকাৰে যাব বিচাৰিছে মানে আগে প্ৰথমতে শুক্লেশ্বৰী ধামত আহক ইয়াৰ পিছত কেদাৰনাথ যাব তাৰমানে শুক্লেশ্বৰী মন্দিৰ ভাই ঐ ভয় নাখাবি লগতা এই লাঠি এটা দেনা বাক নহ'লে তই ভয় খা যদি ভয় নাখাবি
মানে কি বাপৰে বাপ তলতো 1 মাহ আছিল মানে 1500 বান্দৰ কম নহয় ইয়াতে 1500 বেছি হ'ব মানে এইফালে চাওক দাদাই মানে হাতত কল লৈ আছে যে গোটেই মাহ আগুৰি জ্বলে মানে তোন আগে আগে যা মালিক ক'ত খানা লৈছো যে ৰজা বান্দৰ ক'ত গ'ল ইয়াত নাই আগত ৰজা বান্দৰ ইয়াতে নাই ৰজা বান্দৰ আগত আছে মানে দেখুৱাম আপোনালোকক ৰজা বান্দৰ বাপৰে তুমি আগত যা আৰামছে মোৰ পাছে আছে খানা লৈ এই দিছা হা পিছফালে মানে পুৰা চিকিউৰিটি চাওক আপোনালোকে দেখিছে ইয়াৰ জেট ক্লাছ আহি পালো লৈ আহিছো দেখে ওৱাও বেয়া না এই টিম জেট প্লাস সিকিউৰিটি আৰু আহি পালো মন্দিৰ ভাগ মানে চাওক আৰু পিছফালৰ ভিউটো চাওক পাই আগত ৰাখি ৰাখ খোৱা ৰজা বান্দৰ ক'ত গ'ল ৰজা আহিব না মানে আমি ৰজা বান্দৰ চাবৰ কাৰণে ৰখি আছো ৰজা বান্দৰ আহিব মহাৰাজ আলৰ ডাঙৰটো ইটো কিন্তু মহাৰাজ পিছলা আছে এইটা মহাৰাজ এইটা ক'ত হা মহাৰাজ ঐ পংকজ পিছলা আছে দেই পিছলা আছে এইটা এই সৰুটো ঐ পিছলা আছে ন এতিয়া ৰজা বান্দৰ আছে মানে এইটো হ'ল ৰজা বান্দৰ এইটো হ'ল হইচাই আছে কমেন ঘৰত আমি আহ কৰো আৰু মানে এইকেইটাৰ মানে ৰজা আছে এইকেইটাৰ মানে চবতকে ৰজা মানে এইটো ৰজা মানে ৰজা ভিতৰত সোমাই বাকীতো বেলেগ কম নিদিয়ে ন আহি পালে আমাক দিবৰ কাৰণে আজি হিৰকদাহঁতৰ ঘৰতে থাকিম মানে তাৰপিছত কালি আকৌ ইয়াতে আহিব লাগিব মানে এইটো শ্ৰী টুকেশ্বৰ দেৱালয় ইয়াতে আমি চাইকেলটো থৈ দিলোঁ তাৰপিছত এতিয়া বাইক দি যাম লৈ যাব আৰু আমি মানে হিৰকহঁতৰ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পালে শুনিলোঁ ইহঁতৰ মানে হাতী মানে ঘৰৰ আগেদি অহা যোৱা কৰি থাকে ভয় লাগি আছে মানে তো ইফালে আনে আজি বেলেগ চাইডে গৈ আছে মানে ফোন কৰি আছে হাতী আহি আছে বোলে তো ভয়ো লাগি আছে মানে ইফালে হিৰকদা আছে সদায় হাতী ওলাই না হাতে এই বাপৰে হাতীৰ লগতে মানে খেলা খেলি থাকে বাপৰে মইতো আহি পিনে মানে ভয় খাই গৈছো মানে হাতী ওলাই থাকে মানে আৰু ইফালে হিৰকদাৰ দোকান আছে মানে পুৰা হয় না একদম চলি আছে আৰু বুজিছা চাকৰিৰ কাৰণে বহুত কষ্ট কৰিলো নাপালো আৰু কি কৰিবি এনেকে চলি নাই পাবি এটাও টাইম আছে পুৰা এটাই 21 বছৰ হৈছে আৰু আছে ওকে কেতিয়াবা হাতীৰ লগত খেদা খাইছা নাই হিৰকদাই হাতী এবাৰ খাইছো বুজিছা বেয়া কিনি হাতীৰ লগত খেদা খাইছি মানে আমি সৰুৰ পৰাই মানে হাতীৰ লগতে ডাঙৰ হৈছো বুজিছা হাতী কেনেকে খেদে কি কৰে গোটেইখিনি আমি জানো ডিটেইলছ গোটেইখিনি জানো আৰু ৰুমত কি আছে মই দেখাই দিছো অলপ পিছত মানে ৰুমৰ গোটেই কিবা কিবি আছে বোমা চোমা আমি ধুনীয়াছে দেখাই দিম মানে এটা মোবাইল হাতী দৌৰে না এটম বোমা মানে এনেকা পাইপ মানে দমকলৰ পাইপ আছে পাইপটো এনেকে মানে ভৰাই লৈ কিনে এটা বোমা এটা সোমাই দিওঁ এনেকে ডাউনটো চাউণ্ড ওলাই না একদম মানে মিছাইল নিচিনা ওলাই যায় তেতিয়া হাতী অলপমান ভয় খাই কিনে ওলাই যায় আৰু হাতীটো লেগুন দাঙি দিব একদম মানে এনেকা কৰি দৌৰাব লাগিব লেগুন চিধা হৈ যাব বলা আজি দেখাব খুজিছিলো দিনত কিন্তু দেখাব নোৱাৰিলো মানে হাতীটো মোৰ লগত দেখাই নিদিলে আজি